হাতত এখন চাকু আৰু এটা মোনা লৈ কলৈ ওলালোঁ। আজি ক'ত যাম, কি কৰিম, আৰু যোৱাকালি এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে মোক বহু সংখ্যকে সুধিছিলে যে ককাইদেউ পাৰিলে চেংমৰানো কি, গছজোপীসহ চিনাক্ত কৰি দিবচোন বুলি কোৱাত আজি মই চেংমৰা কৰিবলৈ ওলালোঁ। মানে পথাৰলৈ মানে মই যামগৈ দুপুনি পুখুৰীলৈ। সেইটো কাৰণে যিহেতুকে মই চাকু আৰু এটা মোনাৰ লগত লৈ লৈছোঁ। এতিয়া ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। এইফালে মটৰচাইকেল ৰেডি হৈ আছে। ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত এজন যাব, তেখেতৰ ঘৰলৈ যাম, তেখেতক ল'ম লগত গৈ ক'ত বুটলিম, কি কৰিম, কি বুটলিম, সকলোখিনি চিনাক্ত কৰি গৈ থাকিম। আজি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হঠাৎ আহি দেখা পালোঁহি মানে চোতালত এখন সমাজ, যিহেতুকে গোহালি সকাম বোলে। এয়া চাওক, ভকত বৈষ্ণৱসকল বহি প্ৰসাদ প্ৰাণ কৰি আছে। আৰু লগতে আমিও আহি পালোঁ। যিহেতুকে আমি কি পাম সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম। চিধাই আহি পালোঁহি প্ৰসাদ, সকামৰ প্ৰসাদ, আৰু লগত আছে কিমান ধুনীয়া বস্তু দিছে না, ৰহি। এইটো ফিল্টাৰ বুলি কয় না? এইফালে খাই দিলোঁ দেখিছে নাই? এইফালে প্ৰসাদ, গোহালি সকামৰ প্ৰসাদ, আৰু এইফালে এইভাগো প্ৰসাদেই হয়, যিহেতুকে ঠেঙাল জনগোষ্ঠীৰ খুব সুন্দৰ এটা ঘৰুৱা মদ, মানে আপং। ইমান হাবিৰ মাজত সোমাই আছোঁ নাই, সেউজীয়া পৰিৱেশ এটাত গৈ আছোঁ। এইফালে জেঠেৰি গৈ আছে আগে, আৰু মই পাছে বিচাৰি আহিছোঁ কি আপোনালোকক দেখাই আছোঁ। বহুতে সুধিছে নহয় যে চেংমৰা গছডাল চিন নোপোৱা ব্যক্তিসকলক আজি চিনাকি কৰিবলৈ আহি আছোঁ। পাওঁনে নাপাওঁ তাকো নাজানো, কিন্তু আহিহে আছোঁ বিচাৰি। কিমান ধুনীয়া মানিমুনি চাওক না, গোটেইখন মানিমুনিয়ে মানিমুনি। সঁচাকৈ দেই, আমাৰ সেইটো চাইডৰ পৰা মানিমুনিটো ইয়াত মানে ইয়াততো একদম ধুনীয়া হৈ আছে, বঢ়িয়া। কিমান ডবল মানিমুনি চাওক না, দেখিছেনে? কিমান ধুনীয়া হৈ আছে। কিন্তু এতিয়া নুবুটলো মানিমুনি। এইটো ইয়াত মানে সেই দ মাটি যে, এই মানিমুনিটো ডাঙৰ হৈছে। আমাৰ সেইটো চাইডে বুঢ়া হৈ গ'ল এতিয়া। এতিয়া আমি বিচাৰি আহি আছোঁ কি চেংমৰা শাক বিচাৰি আহি আছোঁ। পোৱাই নাই বাৰু এতিয়ালৈকে, পাম আৰু। কিমান ধুনীয়া সেউজীয়া পৰিৱেশ দিছে নাই, একদম তাফান সেউজীয়া পৰিৱেশ। এতিয়া আহি আছোঁ সেউজীয়া পৰিৱেশৰ মাজলৈ। নাই আৰু লগত মই জেঠেৰিটো আছে। জেঠেৰিটো লাহে আগে গৈ আছে, আৰু মই পাছে এখন পৰ্বত লেখীয়া লাগিছে নাই দেখিবলৈ। ইমান ধুনীয়া চাওক, সেউজীয়া। সেইবিলাকে হ'ল গাঁৱলীয়া জীৱন। আৰু আমি সদায় হাবিয়ে বননিয়ে মানে যিকোনো শাক পাচলিবিলাক বিচাৰি খাব পাৰোঁ। মানে কিবা এটা ভাল লাগে খাই। আৰু বহুতে কয় গৰু ছাগলীয়ে খোৱা বস্তুবিলাকে তই খাই থাকোঁ। মানে যিসকলে কয় তেখেতসকলক মই এটা কথা কওঁ, মানে আপোনালোকৰ লেখীয়া নিকম্মা কোনোৱেই নাই। গৰু ছাগলীয়ে যি খায় সকলোখিনি খাব পাৰে। এইফালে গ'লে কেনি যামগৈ? এইটো পাতি দৈহে হ'ব। এইখিনি পাতি দৈ চাওক। আমি যিখন পাতিত ঢাৰিত শুওঁ, সেইখন পাতি ঢাৰি ইয়াৰ পৰাই তৈয়াৰ হয়। এয়াই হ'ল পাতি দৈ। আৰু এতিয়া আমি লাহে বিচাৰি আছোঁ চেংমৰাটো। এইকেইজোপা আছে, কিন্তু হেৰি পাতটো এইজোপা চাওক, এইজোপাই হ'ল চেংমৰা গছ। এয়া চাওক, দেখিছেনে? পাতটো এনেকুৱা হয়। এইজোপা চেংমৰা, আৰু এইটোৱে হ'ল। এতিয়া আমি চেংমৰা ছিঙিম কোনটো গম পাই নাই? এইটো চাওক, এইটো ছিঙি ল'লোঁ। এইফালে চাওক পাত কেনেকুৱা কাঁইট চেংমৰা।
আৰু এতিয়া লাহে লাহে ছিঙিবলৈ আৰম্ভ কৰিলোঁ যেতিয়া আৰু ৰৈ থাকিবলৈ নাই এতিয়া চেংমৰাই চেংমৰা আৰু এইফালে চাই লওঁ ক'ত ক'ত আছে এইফালে আছে এইজোপা এজোপা চেংমৰা এই চক এয়া চেংমৰা এইডাল দিছে নাই এইডাল পিপলিডাল এই পিপলিডাল খাব লাগে এই পিপলিডাল মানে আপোনাৰ হেৰিৰ লগত খাবলৈ বিৰাট মজা মাটিমাহ খাৰ বঢ়িয়া লাগে খাই কাঁইট আছে বম কাঁইট আছে দেখিছেনে এইডাল হ'ল পিপলি এডাল মানে হেৰিৰ লগত খাব লাগে কি কয় মাটিমাহৰ লগত আপোনাৰ খাৰ দি খাবলৈ বিৰাট মজা আপোনালোকে খাইছে নাই বাৰু যিসকলে খাইছে জনাব আৰু এডাল দিছে নাই কিমান ডবল এডাল চাওক এই আগফালে এডাল দেখিছেনে এইডাল আপোনাৰ 2-ডখৰমান কৰিব লাগিব 2-3ডখৰমান কৰিব লাগিব তেতিয়াহে হ'ব এইটো গুৰিটো চাওক কিমান দীঘল চাব দেই এয়া চাওক দেখিছেনে কিমান দীঘল এডালে হ'ল চেংমৰা শাক মোটামুটি 3 ফুট মানে 2 ফুট 3 ফুটে হ'ব আৰু চাওক কিমান দীঘল দেখিছে নাই ঐ বাৰু বন্ধুসকল আপোনালোকে চাই থাকক দেখাই থাকিম আৰু গছজোপাটো যিসকলে চিনি নাপাওঁ বুলি কৈছিলে মই তেখেতসকলক দেখাই দিলোঁ এজোপা হ'ল চেংমৰা গছ আপোনালোকক দেখাই দিছোঁ আকৌ পুনৰবাৰ এয়া চাওক এয়া এইখিলা চেংমৰা কিমান দীঘল আছে বাৰু বাকীখিনি চাই থাকক আপোনালোকক দেখাই থাকিম